নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। আজি হৈছে 23 জুলাই। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত অসম চৰকাৰে নতুনকৈ আৰম্ভ কৰা ৫,০০০ টকাৰ আঁচনিৰ পৰা আৰম্ভ কৰি PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি ২,০০০ টকা প্ৰদানক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকক প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল কেবিনেট বৈঠক লৈ। অসম চৰকাৰে কেবিনেট বৈঠকত এখন বিশেষ আঁচনি লৈ কেইখনমান গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি বিতংভাৱে বুজাই দিছো, অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো ইয়াতে লিখা আছে গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ এটি কৰি দুটি পাত লৈ বিত্তীয় অনুমোদন। অসম চৰকাৰে নতুনকৈ এখন আঁচনি ঘোষণা কৰিছে। আঁচনিখনৰ নাম হ'ল এটি কৰি দুটি পাত আঁচনি। এইখন আঁচনিৰ জৰিয়তে ৫,০০০ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব। তো ইয়াতে কি লিখা আছে সবিস্তাৰে আপোনালোকক জনাই দিছো। ইয়াতে লিখা আছে কেবিনেটে মুখ্যমন্ত্ৰী এটি কৰি দুটি পাত আঁচনি ৰূপায়ণৰ বাবে ৩৪২ কোটি টকাৰ বিত্তীয় আবণ্টন অনুমোদন জনাইছে। যোগ্য বিবেচিত চাহ বাগিচাৰ প্ৰায় ৭ লাখ শ্ৰমিক আৰু কৰ্মচাৰীক ৫,০০০ টকাৰ এক কিস্তিত এই পৰিমাণ বিতৰণ কৰা হ'ব। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে চাহ বাগিচা শ্ৰমিক কৰ্মচাৰীসকলৰ বেংক একাউণ্টত এটি কৰি দুটি পাত আঁচনিৰ অধীনত ৫,০০০ টকাৰ এককালীন সাহায্য প্ৰদান কৰিব। অসম চৰকাৰে কেবিনেট বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত অনুযায়ী ৭ লাখ শ্ৰমিক আৰু কৰ্মচাৰীয়ে নিজৰ বেংক একাউণ্টত ৫,০০০ টকাৰ আৰ্থিক সাহায্য লাভ কৰিব। তেতিয়া আপোনালোকক দিবলৈ ওলাইছো আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল PM কিষাণ আঁচনিলৈ। তো যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকে PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তিৰ ২,০০০ টকা পোৱাৰ বাবে অপেক্ষা কৰি আছে। তো কৃষকসকলৰ বেংক একাউণ্টত PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তিৰ ২,০০০ টকা কেতিয়া সোমাব সেই বিষয়ত আপোনালোকক বিতংভাৱে জনাই দিবলৈ চেষ্টা কৰিম। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে বহু কেইখন নিউজ পৰ্টেলৰ ফালৰ পৰা PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তিৰ ২,০০০ টকা প্ৰদানক লৈ কেইখনমান গুৰুত্বপূৰ্ণ আপডেট প্ৰদান কৰিছে। তো ইয়াতে কি লিখা আছে পঢ়ি প্ৰথমে শুনাই দিছো। তো ইয়াতে লিখা আছে দেশ ভৰ की करोड़ों किसान को PM किसान सम्मान निधि की 20वीं किस्त का बेसब्री से इंतजार है। तो यार पिछर आरु लिखा से हर 4 महीने पर रिलीज होने वाली PM किसान योजना की 20वीं किस्त अभी तक नहीं आया। तार पिछर आरु लिखा से जबकि शेड्यूल के मुताबिक इसे जून 2025 में रिलीज होना था। तो तार पिछर आरु की लिखा से पढ़ी आपलोকক বিতংভাৱে বুজাই দিম, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। तार पिछर लिखा আছে लेकिन अभी तक इस सरकारी योजना की 20वीं किस्त का आधिकारिक तारीख की घोषणा नहीं की गई है। उम्मीद की जा रही है कि जल्द ही PM नरेंद्र मोदी देश भर की 9.8 करोड़ किसान के खाते में PM किसान 20 इंस्टॉलमेंट की 2,000 रुपया ट्रांसफर करेंगे। लेकिन इसी बीच कृषि मंत्रालय ने सोशल मीडिया पर फैला गलत सूचनाओं से बचने की चेतावनी दी। तो तार पिछर लिखा से मंत्रालय का कहना है कि किसान को PM किसान योजना से जुड़ी किसी भी जानकारी के लिए ऑफिशियल स्टोरेज पर ही विश्वास करने की सलाह दी जाती है। तो ইয়াতে কোৱা অনুযায়ী যিসকল কৃষকৰ নাম PM কিষাণ আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল কৃষকক ভাৰত চৰকাৰে প্ৰতি 4 মাহৰ মূৰে মূৰে PM কিষাণ আঁচনিৰ টকা প্ৰদান কৰে। কিন্তু বৰ্তমানে 4 মাহ সম্পূৰ্ণ হোৱাৰ পিছতো PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি ধন কৃষকে লাভ কৰা নাই। তো ইয়াতে কোৱা অনুযায়ী অতি শীঘ্ৰে PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তিৰ ২,০০০ টকা কৃষকসকলৰ বেংক একাউণ্টত ভাৰত চৰকাৰে প্ৰদান কৰিব। হয়তো চলিত মাহৰ ভিতৰতে PM কিষাণ আঁচনিৰ 20 নম্বৰ কিস্তি ২,০০০ টকা
সোমাই যাব। কিন্তু এতিয়ালৈকে চৰকাৰৰ ফালৰ পৰা কোনো অফিচিয়েল তাৰিখ প্ৰকাশ কৰা নাই। তো যেতিয়াই কোনো অফিচিয়েল তাৰিখ প্ৰকাশ কৰিব লগে লগে ভিডিঅ' বনাই আপোনালোকক জনাই দিম। তো আজি ইমানেই, ধন্যবাদ।